নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক দিনসমূহত যিসকল কেণ্ডিডেটৰ আৰআৰবি গ্ৰুপ ডি এক্সাম আছে তেওঁলোকৰ বাবে সহায়ক হোৱাকৈ মেথছৰ এটা ৰিভিজন ক্লাছ লৈ আহিছো তো এই ক্লাছটোত আমি এইকেইদিনত শিফটমত যেনে ধৰণৰ কোৱেশ্যন আহিছে তেনেকুৱা ধৰণৰ বেচিছত আমি কোৱেশ্যনবোৰ আনিছো আৰু আপোনালোকৰ এই ভিডিঅ'টোৰ পৰা এটা প্ৰেক্টিছ হৈ যাব আৰু যিবিলাক ইম্পৰ্টেণ্ট ফৰ্মুলা আছে আৰু ট্ৰিক্স আছে সেইবিলাকো আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক শিকাই দিম আৰু এটা কথা ইয়াতে আপোনালোকক জনাও আমি যিবোৰ পিডিএফ আৰআৰবি গ্ৰুপ ডিৰ কাৰণে বনাইছিলো সেইবিলাকৰ পৰা বহুত কোৱেশ্যন কমন পৰিছে জিকে হওক সায়েন্স হওক কাৰেণ্ট এফেয়াৰ্স এইবিলাক পৰিছে কমন তো যদি আপোনালোকৰ এই পিডিএফ খিনি লাগে স্ক্ৰিনত দিয়া নাম্বাৰটোত কেৱল মাত্ৰ 99 টকা পেমেন্ট কৰি আমাৰ পৰা সেইবোৰ লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্যন খিনিলে যাওঁ তো ফাৰ্স্ট কোৱেশ্যনটো চাওক কি দিছে এখন ৰেলগাড়ী 120 কিলোমিটাৰ পাৰ আৱাৰ বেগত 15 মিনিট ভ্ৰমণ কৰিলে কিমান দূৰত্ব অতিক্ৰম কৰিব What distance will a train travel at a speed of 120 kilometer per hour in 15 minutes ভালকে চাও কি কৈছে যে 120 কিলোমিটাৰ প্ৰতি ঘণ্টাত যদি এখন ট্ৰেইন এখন ৰেলগাড়ী গৈ আছে তো সেই ৰেলগাড়ীখনে 15 মিনিটত কিমান ভ্ৰমণ কৰিব 1 ঘণ্টাত কিমান যায় আমি জানো তো চাও ট্ৰেইনখনে 1 ঘণ্টাত কিমান যায় 1 ঘণ্টাত যায় 120 কিলোমিটাৰ ঠিক আছে 1 ঘণ্টাত কিমান কিলোমিটাৰ যায় 120 কিলোমিটাৰ যায় সো 1 ঘণ্টাটোকে আমি কি লিখিব পাৰো চাও 1 ঘণ্টাত কিমান মিনিট থাকে 1 ঘণ্টাত থাকে 60 মিনিট সকলোৱে জানো তো আমি কি লিখিব পাৰো এটো যে 60 মিনিটত ট্ৰেইনখনে যায় 120 কিলোমিটাৰ হলনে 60 মিনিটত ট্ৰেইনখনে কিমান কিলোমিটাৰ যায় 120 কিলোমিটাৰ যায় সো এতিয়া আমি 1 মিনিটত উলিয়ালম তো 1 মিনিটত ট্ৰেইনখনে কিমান যাব তো এটো হৈ যাবগে 120 ডিভাইডেড বাই 60 120 ডিভাইডেড বাই 60 কৰি দিওক তেতিয়া আমি 1 মিনিটৰটো পাম 1 মিনিটত কিমান কিলোমিটাৰ যায় তো এটো যদি কাটাকাটি কৰো 0 0 কাটিলে 6 12 কাটিব দুবাৰ তো 1 মিনিটত কিমান কিলোমিটাৰ যাত্ৰা কৰে 2 কিলোমিটাৰ যায় 1 মিনিটত কিমান কিলোমিটাৰ যায় ট্ৰেইনখন 2 কিলোমিটাৰ যায় তো এতিয়া সুধিছে আমাক যে হেই ট্ৰেইনখনে 15 মিনিটত কিমান ভ্ৰমণ কৰিব সো আমি 15 কৰি দিও তো 15 মিনিটত কিমান যাব 2 পূৰণ 15 2 পূৰণ 15 মানে কি 2 15 30 তো 2 মিনিট 15 মিনিটত কিমান যাব হেই ট্ৰেইনখনে 30 কিলোমিটাৰ ভ্ৰমণ কৰিব বা 30 কিলোমিটাৰ যাত্ৰা কৰিব সো আমাৰ অপচন এটো হৈ যাবগে শুদ্ধ উত্তৰ অপচন এটো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে সাগে সকলোৱে বুজি পালে সো এটো 15 মিনিট নাহি আপোনালোকৰ বেলেগ হৈ পাৰে যে 25 মিনিটত কিমান যাব ট্ৰেইনখন বাইটো 120 নাহি পিনে বেলেগ হৈ পাৰে সো এইখিনি এই প্ৰথমতে নিয়মটো জানিলে হৈ গলগে ঠিক আছে নিয়মটো যদি বুজি পায় তেতিয়া হলে আপোনালোকৰ জেনকা ধৰণৰ কোৱেশ্যন আহে ইয়াৰ পৰা যাতে আপোনালোকে ভুল কৰিব নালাগে তো বলক এতিয়া আমি আগবঢ়ো নেক্সট কোৱেশ্যনটোলে কি কৈছে চাওক এখন ৰেলগাড়ীয়ে প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ দ্ৰুতিত গতি কৰিছে 400 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ইয়াক কিমান সময় লাগিব A train travels at a speed of 80 km per hour. It is moving at fast 40 km, 400 km. How long will it take to cover the distance? ঠিক আছে কিমান কি স্পিডত গৈছে ট্ৰেইনখনে 80 কিলোমিটাৰ স্পিডত গৈছে মানে ঘণ্টাত কিমান গৈছে হে ট্ৰেইনখন 80 কিলোমিটাৰ ঠিক আছে 1 ঘণ্টাত কিমান কিলোমিটাৰ যায় 80 কিলোমিটাৰ সো এতিয়া আমাক সুধিছে 400 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব তো চাওক এয়াকে আমি কি বুলি লিখিব পাৰো 80 কিলোমিটাৰ যাবলৈ কিমান সময় লাগে 80 কিলোমিটাৰ যাবলৈ কিমান সময় লাগে 1 ঘণ্টা হলনে সো 400 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব আমাক সুধিছে তো 400 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব 400 ডিভাইডেড বাই 80 400 80 হৰণ কৰি দিলে হৈ গলগে 0 0 এটা কাটি দিলো এতিয়া থাকিলে ওপৰত 40 আৰু এফাল তলত 8 5 গুণ 40 তো আমাৰ উলাই গল কিমান ঘণ্টা 5 ঘণ্টা লাগিব সো আমাৰ অপচন এটো হৈ যাবগে শুদ্ধ উত্তৰ বুজি পালে 5 ঘণ্টা লাগিব একদম ইজি কোৱেশ্যন হয় এনেকা ধৰণৰ ইজি কোৱেশ্যন বিলাক যাতে আপোনালোকে ভুল নকৰে তো আগবঢ়ো নেক্সট কোৱেশ্যন তুলে নেক্সট তো চাওক এখন বাসে প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ যায় গতিকে বাসখন 3 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰিব যদি আপোনালোকে প্ৰথম কোৱেশ্যনটো বুজি পাইছিলে এই কোৱেশ্যনটো কিন্তু কৰিব পাৰিব তো কোনে কোনে আপোনালোকে কৰিব পাৰে আমি চাওঁচোন কমেন্ট কৰিব আপোনালোকে আনসাৰটো ইয়াৰ আনসাৰটো কমেন্ট কৰিবচোন কোনে কোনে পাৰে A bus travels at 50 km per hour so how much distance will the bus cover in 3 minutes ঠিক আছে 3 মিনিটত বাসখনে কিমান ডিসটেন্স কভাৰ কৰিব যদি হে বাসখনৰ দ্ৰুতি থাকে 50 কিমি পাৰ আৱাৰ একে ধৰণৰ কোৱেশ্যন হয় ফাৰ্স্ট কোৱেশ্যনটোৰ হতে তো আপোনালোকে এটো কৰি চাবলৈ চেষ্টা কৰক কি কৈছে যে 1 ঘণ্টাত কিমান কিলোমিটাৰ যায় 50 কিলোমিটাৰ তো আমি 1 ঘণ্টাটোকে কি লিখিলম 1 ঘণ্টাটোকে লিখি লৈছো 60 মিনিট বুলি কাৰণ 1 ঘণ্টাত 60 মিনিট থাকে ন সো 60 মিনিটত কিমান যাব 60 মিনিটত যাব সেম 50 কিলোমিটাৰ এতিয়া 1 মিনিটত কিমান যাব 1 মিনিটত যাব 50 ডিভাইডেড বাই 60 50 divided by 60 মানে 0 0 এটা কাটি দিলে 5/6 কিলোমিটাৰ সো আমাক সুধিছিলে 3 মিনিটত কিমান যাব তো 3 পূৰণ কৰি দিও 3 মিনিটত যাব
5/6 into 3 5/6 into 3 কিলোমিটাৰ এতিয়া 6ক যদি 3 ৰে কাটি দিয়ে দুবাৰ যাব তো এটো হৈ গলকে 5/2 কিলোমিটাৰ এতিয়া 5/2 কিলোমিটাৰটো আমাৰ অপচনত নাই 5/2 অপচনত নাই সো 5ক 2 ৰে হৰণ কৰি দিও 5ক 2 ৰে হৰণ কৰিলে এটো 2.5 হ'ব সকলোৱে জানো আমি 2.5 কিলোমিটাৰ সো আমাৰ আনসাৰটো ওলাই গল 2.5 কিলোমিটাৰ অপচন এ টো হ'ব শুদ্ধ উত্তৰ বুজি পালে চাগে সকলোৱে একে ধৰণৰ কোৱেশ্চন হয় খালি আপোনালোকে হৰণ পূৰণ হৰণটো ভালকে জানিলে হৈ গলগে তো আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক হতকৰা বছৰি 4 টকা হুতে হাৰে 600 টকাৰ 3 বছৰৰ হৰল হুত কিমান হ'ব হুতে হাৰে হুদিছে আমাক হুত আৰু হাৰৰ হৈতে একেলগে আমাৰ লাগিব সো হোৱাট ইজ দা সিম্পল ইন্টাৰেষ্ট ফৰ 3 ইয়াৰ্স অন ৰেস 600 at interest rate of ৰেস 4% per annum কি কৈছে ভালকে চাওক 4 টকা হুতে বুলি কৈছে মানে আমাৰ হুতৰ হাৰটো কিমান টকা 4 টকা মানে এটো ৰেট অফ ইন্টাৰেষ্টক r বুলি লিখা হয় সো r টো কিমান দিছে আমাক 4 টকা তাৰ পিছতে কিমান টকা মূলধনটো কিমান দি আছে আমাক 600 টকাৰ হুত মূলটো উলিয়াব লাগে তো আমাৰ 600 টকাটো মূলধন বুলি ধৰা হয় আৰু মূলধনটো প্ৰিন্সিপাল এমাউন্ট বুলি ধৰা হয় p বুলি লিখা হয় সো p টো হৈছে ইয়াত 600 টকা এটা সূত্ৰ আছে মই সূত্ৰটোৰ কাৰণে এইখিনি মই লিখা দিছো r p গিটা আৰু টাইমটো কিমান বছৰ কাৰণে উলিয়াব দিছে তো টাইমটো দি আছে আমাক 3 বছৰ হলনে 3 বছৰ 3 ইয়াৰ্স এতিয়া হুত উলিয়াব দিছে হৰল হুত কিমান হ'ব সো হৰল হুত উলিয়াবৰ কাৰণে এটা আপোনালোকৰ নিয়ম আছে বা সূত্ৰ আছে সেই সূত্ৰটো মই লিখি দিছো ভালকে চাই লওক সিম্পল ইন্টাৰেষ্ট বুলি কোৱা হয় SI বা কেতিয়াবা অকল I বুলি লিখা হয় SI বা I বুলি লিখা হয় সিম্পল ইন্টাৰেষ্ট উলোৱাৰ সূত্ৰটো হৈছে এটো P into R into T divided by 100 এই সূত্ৰটো আপোনালোকে নোট কৰি ল'ব আৰু মনত ৰাখিব সিম্পল ইন্টাৰেষ্ট উলোৱাৰ সূত্ৰটো হৈছে PRT divided by 100 এতিয়া এই সাইডত যে মই লিখা দিলো চাওক R মানে 4 টকা হুতৰ হাৰ 4% এটো 4% বুলি লিখা p মানে 600 টকা আৰু t মানে হৈছে 3 বছৰ সো এইকিটা আপোনালোকে বহুৱাই দিয়ক p মানে কিমান 600 পূৰণ r মানে 4 আৰু t মানে 3 আৰু তলত কিমান বহিব সূত্ৰমতে 100 বহিব 100 দুটা শূন্য কাটি দিলো 600 দুটা শূন্য কাটি দিলো থাকিলে 6 4 আৰু 3 6 4 গুণ 24 24 3 গুণ হবগে 72 হল 72 টকা তো সিম্পল ইন্টাৰেষ্ট কিমান হলগে আমাৰ 72 টকা এতিয়া 72 টকা অপচনত নাই আমাৰ অকল হুতটো উলিয়াব দিয়া নাই ইয়াত হুতে মূলে উলিয়াব দিছে সো আমি যেটো আমাৰ মূলধন আছিলে 600 টকা ন যেটো মূলধন আছিলে 600 টকা সেই 600 লগত 72 টো যোগ কৰি দিও তো 600 আৰু 72 যোগ কৰিলে 672 টকা হ'ব তো 672 আছে অপচনত 672 আছে অপচন এ টো হৈ যাবগে শুদ্ধ উত্তৰ বুজি পালে কেৱল যদি সিম্পল ইন্টাৰেষ্ট উলিয়াব দিলেতেন তেতিয়া 72 হলতেন এতিয়া হুতে মূলে যেটো উলিয়াব দিছে সো আমাৰ 672 হ'ব বুজি পালে চাগে সকলে সিম্পল ইন্টাৰেষ্ট উলোৱাৰ যেটো ফৰ্মুলা সেই ফৰ্মুলাটো খালি মনত ৰাখিব সো এইটো হৈছে ফৰ্মুলা আপোনালোকে এটো মনত ৰাখি থব সিম্পল ইন্টাৰেষ্ট ইকুৱেল PRT divided by 100 হল তো নেক্সট এটা কোৱেশ্চন আপোনালোকৰ বাবে ৰাখিছো এটো কোৱেশ্চন আপোনালোকে কৰি চাব পাৰে বছৰি 12% হাৰত 10000 টকাৰ 4 বছৰৰ হৰল হুত কিমান হ'ব what will be the simple interest for 4 years on res 10000 at the rate of 12% per annum তো ইয়াত কেৱল আপোনালোকৰ সিম্পল ইন্টাৰেষ্ট উলিয়াব দিছে অপচন কিটা চাওক 4800 আছে 3600 5000 আৰু 2800 সো কোনটো অপচন কাৰেক্ট হ'ব আপোনালোকে কমেন্ট কৰিব লাগে ঠিক আছে ইয়াৰ আনসাৰটো আগৰটো যদি বুজি পালে ইয়াৰ আনসাৰটো কমেন্ট কৰকচোন ঠিক আছে কোনে কোনে আপোনালোকে পাৰিছে চাব লাগিব তো আপোনালোকে ভিডিওটো পোষ্ট কৰি কোৱেশ্চনটো কৰি কমেন্ট কৰিব ঠিক আছে মই কৰাই দিছো ভিডিওটোত কৰাই দিছো চাওক কি কৈছে বছৰি 12% হাৰত মানে ইয়াতে ৰেট অফ ইন্টাৰেষ্টটো কিমান 12% ৰেট অফ ইন্টাৰেষ্টটো কিমান 12% মূলধনটো কিমান 10000 টকা তো p মানে কিমান 10000 আৰু বছৰটো টাইমটো কিমান দি আছে আমাক 4 ইয়াৰ্স টাইমটো হৈছে 4 ইয়াৰ্স সো সূত্ৰত আমাক অকল হুতটো উলিয়াব দিছে হৰল হুত তো সিম্পল ইন্টাৰেষ্ট বা i বুলি লিখো আমি ইন্টাৰেষ্টটো কিমান হ'ব সিম্পল ইন্টাৰেষ্ট PRT divided by 100 সূত্ৰটো বহুৱাই দিও p মানে হৈছে 10000 পূৰণ r মানে হৈছে 12 আৰু t মানে হৈছে 4 এতিয়া এটো তলত 100 বহিব 100 দুটা শূন্য আৰু ইফালে 10000 দুটা শূন্য থাকি গল কাটি গল সো এতিয়া 100 থাকিলে পূৰণ 12 থাকিলে আৰু 4 থাকিলে তো 4 বাৰ 48 আৰু 100 48 আৰু 100 পূৰণ কৰিলে 4800 হ'ব 4800 টকা কিমান পালো আমি হুত পালো সো আমাৰ অপচন এটোৱে শুদ্ধ হ'ব 4800 যদি হাতে হুতে মূলে উলিয়াব দিলেতেন তেতিয়া হি 10000 লগত যেটো মূলধন আছিল 10000 লগত 4800 টো আমি যোগ কৰি দিলো হয় যেটো ইয়াত দিয়া নাই সো আমি এটোৱে কৰিলে হৈ যাবগে বুজি পালে চাগে সকলে তো এই সূত্ৰটোৱে খালি আপোনালোকৰ ইয়াত ইম্পৰ্টেন্ট হয় মনত ৰাখিব তো নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি কৈছে চাওক এজন মানুহে 50 টকাত এটা বস্তু কিনি 47 টকাত বেচিলে মানুহজনৰ হতকৰা কিমান লাভ বা লোকসান হল a man bought an item for res 50 and sold it for res 47 what is the percentage of profit or loss
এটা এটা কথা ভালকে চাওকচোন মানুহজনে যদি 50 টকাত বস্তু এটা কিনি 47 টকাত বেচে লাভ হ'ব নে লোকসান হ'ব লাভ হ'ব নে লোকসান হ'ব তো আমি দেখা দেখি আছো যে লোকসান হ'ব কেলে কাৰণ 50 টকাত কিনিলে 47 টকাত বেচিলে কমত বেচিলে ন সো কিমান টকা লোকসান হ'ল 50 - 47 মানে কিমান 3 টকা 3 টকা এটা কি হ'ল লোকসান হ'ল মানে লস হ'ল এটা আমি লসটো লিখি লৈছো লস কিমান টকা হ'ল 3 টকা হয়নে কিনা দামটো কিমান আছিল কিনা দামটোক আমি সিপি বুলি ধৰো কিনা দাম মানে কস্ট প্ৰাইস কিনা দাম আছিল 50 টকা আৰু বেচা দাম কিমান পালো বেচা দামটোক এসপি বুলি লিখা হয় সেলিং প্ৰাইস বেচা দাম হ'ল 47 এতিয়া আমাক উলিয়াব দিছে যে মানুহজনৰ হট কৰা কিমান লাভ বা লোকসান হ'ল তো লোকসান হ'ল বুলি জানিলো এতিয়া হট কৰা লোকসানটো উলিয়াব লাগে মানে লসৰ পাৰ্সেন্ট উলিয়াব লাগে তো এল পাৰ্সেন্ট উলিয়া সূত্ৰটো হৈছে আপোনালোকৰ মনত ৰাখিব সূত্ৰটো মই লিখি দিছো এল পাৰ্সেন্ট মানে লসৰ লোকসানৰ হাৰ উলিয়াবলে সো এটো আপোনালোকে ওপৰত লসটো লিখিব তলত কি লিখিব সিপি লিখিব তলত সিপি মানে কস্ট প্ৰাইস আৰু ইনটু কৰি দিব 100% এৰে হল কি কলো বুজি পালে ওপৰত লস তলত সিপি আৰু পূৰণ কৰি দিব 100% এৰে সো এতিয়া যদি আমি লিখো লস মানে কিমান 3 টকা সিপি মানে কিমান আছিল কিনা দাম আছিল 50 টকা আৰু পার্সেন্ট কিমান 100% হল এতিয়া 50 এ যদি 100 কাটি দে দুবাৰ যায় এফাল থাকি গল 3 পূৰণ 2 3 দুগুণ 6% 6% কি হল লস হল তো আমাৰ 6% অপশন কোনটো আছে অপশন এটা আছে 6 টকা 6% টোকে যেনিবা 6 টকা বুলি দিয়া আছে 6% হ'ব লাগিছিল ঠিক আছে এটো পার্সেন্ট 6% কি হল আমাৰ লস হল বুজি পালে চাগে সকলোৱে সো এই কোৱেশ্চনটোত ইয়াৰ সূত্ৰটো মনত ৰাখিবলৈ সূত্ৰটো হৈছে এটো L পার্সেন্ট উলিয়াটো হল L পার্সেন্ট মানে কি L by CP into 100% বুজি পালে তো আগবঢ় নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক 9 25 49 আৰু 81 গড় কিমান হ'ব ঠিক আছে what is the average of 9 25 49 and 81 এতিয়া চাওক ইয়াতে আমাৰ চাৰিটা সংখ্যা দিয়া আছে এই চাৰিটা সংখ্যাৰ গড় উলিয়াব দিছে তো সংখ্যাবিলাকৰ গড় আমি কেনেকৈ উলিয়াও মই আপোনালোকৰ আগৰ কোনো এটা ভিডিওত চাগে কৰাইছিলো যে কেনেকৈ উলিয়াব লাগে এটা ধৰক 9 দিয়া আছে 25 49 আৰু 81 তো এই গোটেই কিটা সংখ্যা যোগ কৰি দিয়ক 9 যোগ 25 যোগ 49 যোগ 81 গোটেই কিটা যোগ কৰি পিনে কেইটা সংখ্যা আছে অকল হেতুৰে হৰণ কৰি দিয়ক ধৰক এটা 4টা আছে ন 4 এ ডিভাইড কৰি দিলো হল 9 + 25 + 49 + 81 আৰু ডিভাইডেড বাই কিমান কৰিলো 4 কৰি পেলালো সো 4 এ যদি আমি হৰণ কৰি দিও কিমান হ'ব সৰি গোটেই কিটা যোগ কৰি লওঁ আগতে 9 25 49 আৰু 81 তো এই কিটা গোটেই কিটা যদি যোগ কৰে আপোনালোকে চাব যোগ কৰি 164 পায় 164 আৰু ডিভাইডেড বাই কিমান 4 ঠিক আছে 164 ডিভাইডেড বাই 4 আৰু এটুক যদি আমি হৰণ কৰি দিও তেতিয়া পাওঁ 41 সো আমাৰ এভাৰেজটো কিমান লাগল 41 অপশন এ টো হৈ যাবগে কারেক্ট आंसर অপশন এ টো হৈ গলগে কারেক্ট आंसर বুজি পালে চাগে কেটা সংখ্যা আছিল 4টা সংখ্যা থকাৰ কাৰণে আমি ইয়াত 4 লিখিলো যদি হে 5টা মান সংখ্যা থাকিলে তেন 5 লিখিলো হয় যদি 3টা সংখ্যা থাকে 3 লিখিলো হয় এইবিলাক বস্তু অলপমান ধ্যান দিব তেতিয়া আপোনালোকে এভাৰেজৰ কোৱেশ্চনবিলাক কৰিব পাৰিব তো এটো যদি বুজি পাইছে এই নেক্সট কোৱেশ্চনটো কৰক আপোনালোকে ইয়াৰ আনসাৰটো কমেন্টত জনাব ঠিক আছে ইয়াৰ আনসাৰটো আপোনালোকে কমেন্ট কৰক কোনে কোনে বুজি পাইছে 32 16 8 4 এগিটাৰ গড় কিমান হ'ব বা এগিটো মিন বুলি কোৱা হয় এভাৰেজ বুলি কোৱা হয় দেই মিন বা এভাৰেজ একেটা বস্তু what is the mean of 32 16 8 and 4 কি হ'ব তো কি কৈছো আপোনালোকে ভিডিওটো পোষ্ট কৰি কমেন্টত জনাব দেই মই কোৱেশ্চনটো কৰি দিছো 32 কি কৰি দিছো কি কৰিব কৈছিলো গোটেই কিটা যোগ কৰি দিয়ক 32 + 16 + 8 + 4 গোটেই কিটা যোগ কৰি ইয়াটো কেটা সংখ্যা আছে 1 2 3 4 চাৰিটা আছে তো 4 এ হৰণ কৰি দিয়ক আৰু এই গোটেই কিটা যোগ কৰিলে কিমান হয় 60 হয় আৰু তলত 4 এটা 60 ক 4 এ হৰণ কৰিলে হ'বগে 15 সো আমাৰ গড়টো হৈ যাবগে 15 অপশন এ টো হ'ব শুদ্ধ উত্তৰ বুজি পালে চাগে সকলোৱে বুজি পাইছে গড় কেনেকৈ উলিয়ায় সো নেক্সট কোৱেশ্চন কি দিছে চাওক A B C and D are 4 consecutive odd numbers whose average is 42 what will be the product of B and D A B C D ক্ৰমে 4টা অযুগ্ম সংখ্যা দিয়া আছে আৰু ইহঁতৰ গড় হৈছে 42 তেতিয়া হলে B আৰু D ৰ গুণফল কিমান হ'ব এতিয়া ভালকে চাব কোৱেশ্চনটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় কেনেকৈ কৰিব লাগিব কি ট্ৰিক্সত বা কি ফৰ্মুলাত আপোনালোকে এটো উলিয়াবগে হেতু মনত ৰাখিব সো আমাৰ 4টা সংখ্যা দিয়া আছে A B C D আৰু হেগিটা 4টা ক্ৰমে অযুগ্ম সংখ্যা হয় মানে তো মানে যদি এটা 1 হয় তাৰ পিছৰটো 3 হ'ব তাৰ পিছত 5 তাৰ পিছত 7 এনেকুৱা ধৰণৰ যদি এটা বুলে 11 হয় তাৰ পিছৰটো 13 তাৰ পিছৰটো 15 তাৰ পিছৰটো 17 এনা ধৰণৰ হ'ব ঠিক আছে তো এটা যদি আমি x ধৰো ঠিক আছে ভালকে মন কৰিব এটা যদি আমি x ধৰো তেতিয়া তাৰ পিছৰটো x + 2 হ'ব x + 1 কিন্তু নহয় x + 1 লিখিলে হেতু পিছৰটো হৈ যাবগে ন 1 হলে তাৰ পিছৰটো 2 হৈ যাব তেতিয়া x + 1 লিখিলে তো হেকাৰণে এটা x হলে আনটো হ'ব x + 2
তাৰ পিছৰটো হ'ব x + 4 আৰু তাৰ পিছৰটো হ'ব x + 6 বুজি পাইছে এইকিটা হৈ গলগে চাৰিটা ক্ৰমে অযুগ্ম সংখ্যা আৰু ইহঁতৰ গড় দি থৈছে আমাৰ কিমান 42 তো গড় কেনেকৈ উলিয়াম আমি যিকিটা আমাৰ সংখ্যা দিয়া থাকে সেই সংখ্যাকিটাক গুটেকিটাক যোগ কৰি পিনে তাৰ কিমানটা সংখ্যা আছিল হিমানেৰে হৰণ কৰিলে গড়টো ওলাই যায় মানে কি কৰিম আমি x + x + 2 + x + 4 + x + 6 আৰু ডিভাইড কৰিম কি হেৰে 4 ৰে কাৰণ 4টা সংখ্যা দি আছিল ন আৰু ইহঁতৰ গড়টো আমাৰ দি থৈছে অলৰেডি 42 তো এই ইকুৱেশ্যনটোৰ পৰা এই সমীকৰণটোৰ পৰা আমি ইয়াৰ পৰা x ৰ ভ্যালুটো উলিয়াম x ৰ ভ্যালু উলোৱাৰ লগে লগে আমি a উলিয়াব পাৰিম b c আৰু d গুটেকিটা উলিয়াব পাৰিম আৰু তাৰ পিছত আমাৰ b আৰু d ৰ গুণফলটো সুধিছে মানে পূৰণফলটো সুধিছে তো কোৱেশ্যনটো অকমান লেন্থি হ'ব মানে দীঘলীয়া হ'ব আৰু এই কোৱেশ্যনটো এনেকুৱা ধৰণৰ কোৱেশ্যনবিলাক আপোনালোকে কেনেকৈ কম সময়ত কৰিব পাৰিব তো তাৰ কাৰণে আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব যিমান প্ৰেক্টিছ কৰিব সিমান আপোনালোকে সোনকালে কৰিব পাৰিব সো এতিয়া আমি যদি চাওঁ এতে x আছে ইয়াত 4টা 4x হ'ব প্লাস 2 2 4 6 6 12 এটো হৈ যাবগে 12 আৰু 42 এফালে ইনটু কি হৈ যাবগে 4 হৈ যাবগে 4 টো তলৰ পৰা হৰণৰ পৰা এফালে যোৱাৰ লগে লগে পূৰণ হৈ গল ঠিক আছে এতিয়া এফালে হৈ গল 4x + 12 আৰু এটো হৈ যাব 42 আৰু যদি 4 পূৰণ কৰি দিও আমি সো এটো হৈ যাবগে 168 তাৰ পিছত আকৌ 4x টো এফালে ৰাখি দিলো 12 টো এফালে যোৱাৰ লগে লগে হৈ যাবগে -168 - 12 তো এটো মাইনাস হলে হবগে 156 ঠিক আছে সো মই উপৰখিনি মুছি দিছো আপোনালোকে নোট কৰিলে চাগে এটা আমি যদি চাও তো 4x কি হলগে আমাৰ 156 হলনে এতিয়া x ৰ ভ্যালু ওলাই যাব ইয়াৰ পৰা x ৰ ভ্যালু ওলাব 156/4 চাৰি যদি 156 ক কাটো আমি এটো যাব 39 টাইমস হল 39 তো আমি x ৰ ভ্যালু পালো কি 39 এতিয়া আমি এফালৰ পৰা এটাকে উলিয়াইলম ঠিক আছে এটাকে উলিয়াইলম a b c d গুটেকিটা উলিয়াইলম তেতিয়া আমাৰ যেটো সুধিছে এটো পাৰিম তো a টো হবগে 39 b টো হবগে আছিল 39 + 2 সেকেন্ড 39 + 2 মানে এটো হবো 41 c টো আছিল 39 + 4 মানে এটো হবগে 43 আৰু d টো আছিল 39 + 6 মানে এটো হবগে 45 হলনে তো আমাৰ গুটেকিটা ওলাই গল a টো হৈ গল 39 b টো 41 c টো 43 আৰু d টো হৈছে 41 সো 45 এতিয়া আমাক উলিয়াব লাগে b * d মানে b আৰু d ৰ গুণফল মানে 41 * 45 41 আৰু 45 পূৰণ কৰিলে কিমান হ'ব এটো হৈ যাব 1845 আপোনালোকে পূৰণটো কৰি চাব আমি পূৰণটো কৰি দিছো নহলে বহুত টাইম যাব সো এটো আমাৰ 1845 ওলাব অপচন ইয়াতে c টো হৈ যাব কাৰেক্ট আনসাৰ কোৱেশ্চনটো কিন্তু অলপ দীঘলীয়া হয় আপোনালোকে এক্সামত যদি কৰিব হয় তেতিয়াও অলপ টাইম লাগিব কিন্তু এটো একদম লগে লগে ওলোৱা প্ৰশ্ন নহয় সেই কাৰণে প্ৰেক্টিসটো যিমান থাকিব হিমান আপোনালোকৰ টাইমটো কম লাগিব ঠিক আছে তো আগবঢ়াৰ পৰা নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে চাওক হোৱাট ইজ দা এভাৰেজ অফ first 5 multiples of 3 তিনিৰ প্ৰথম 5টা গুণিতকৰ গড় কিমান হয় তিনিৰ প্ৰথম 5টা গুণিতকৰ গড়টো সুধিছে এটা তিনিৰ প্ৰথম 5টা গুণিতক কি হ'ব তো 3 * 3 তাৰ পিছত 3 * 2 6 তাৰ পিছত 3 * 3 * 9 3 * 4 * 12 3 * 5 * 15 এই সংখ্যা কেইটাৰ আমাৰ গড় সুধিছে এতিয়া ইয়াত 5টা সংখ্যা আছে হয়নে তো আমি সিম্পল 3 + 6 + 9 + 12 + 15 কৰি 5 ৰে ডিভাইড কৰিলে হৈ যাবগে ঠিক আছে গুটেকিটা প্লাস কৰি 5 ৰে ডিভাইড কৰিলে আমাৰ আনসাৰটো ওলাই যাব তো আমি এইকিটা গুটেকিটা প্লাস কৰিলে কিমান হ'ব আপোনালোকে প্লাসটো কৰি চাবচোন আমি প্লাসটো কৰি চাইছো ইয়াতে 45 ওলাই হলনে 45/5 আৰু 5 যদি আমি 45 কাটো 5 * 9 * 45 তো আমাৰ যেটো আনসাৰ এটো হৈ যাবগে 9 অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ অপচন সি টো হৈ গল কাৰেক্ট আনসাৰ বুজি পাইছে সকলে বুজি পাইছে চাগে সো আগবাঢ়িব পৰা নেক্সট কোৱেশ্চনটোলে একদম ইজি কোৱেশ্চন আছিল এটো নেক্সট কোৱেশ্চনটো কি দিছে চাওক What is the smallest number which when divided by 8 9 12 15 leaves remainder in 1 in each case আটাতকৈ সৰু সংখ্যাটো কিমান যেটোক 8 9 12 আৰু 15 ৰে ভাগ কৰিলে বা হৰণ কৰিলে প্ৰতিটো ক্ষেত্ৰতে 1 বাকি থাকে তো এই কোৱেশ্চনটো কৰিবলৈ কাৰণে আপোনাক কি কৰিব যিমান কিটা আমাৰ কিহেৰে হৰণ কৰিব দিছে 8 9 12 আৰু 15 ন ইহঁতৰ প্ৰথমতে এলসিএম টো উলিয়াই লম মানে লসাগুটো উলিয়াই লম 8 9 12 আৰু 15 ৰ লসাগুটো প্ৰথমে আমি উলিয়াই লম আৰু সেই লসাগুটো উলোৱাৰ পিছত
আমাৰ যিমান বাকি খুজিছে ন এক বাকি থাকিব কৈছে ন তেতিয়াহলে তাৰ লগত অকল এক যোগ কৰি দিম সেই চাৰিটা সংখ্যাৰ লসাগু উলিয়াই এক এটা যোগ কৰি দিম ইয়াতে যদি আমাৰ 2 খুজিলেহেঁতেন 2 বাকি থাকে তেতিয়া আমি 2 যোগ কৰি লম 3 খুজিলে 3 যোগ কৰি দিম সিম্পল কথা এটোৱে ঠিক আছে প্ৰথমতে আমি এতিয়া এলচিএম টো উলিয়াবলৈ যাওঁ 8 9 12 আৰু 15 তো আমি সবচে ইজি নিয়ম যেটো আছে ছুটি নিয়ম সেই ছুটি নিয়মতে এলচিএম টো উলিয়ামগে লসাগুটো উলিয়ামগে তো ইয়াতে যদি আমি চাওঁ প্ৰথমতে 2 এৰে হৰণ কৰিছাম 2 4 গুণ 8 নক নাযায় কাৰণ নামি আহিলে 2 6 গুণ 12 15ক নাযায় নামি আহিলে হল আকৌ 2 এৰে যদি চাওঁ 2 2 গুণ 4 নক নাযায় 2 3 গুণ 6 15ক নাযায় হল তাৰ পিছত যদি আমি চাওঁ 3 এৰে যাব 2 এৰে নাযায় যেহেতু তো 2 নামি আহিলে 3 3 গুণ 9 3ক যাব এবাৰ 15ক যাব 5 বাৰ হৈ গল আৰু তো নাযায় কোনো সংখ্যাৰে এতিয়া আমি 2 এটো 2 এটো 3 এটো 2 এটো 3 আৰু এটো 5 এইকেইটা পূৰণ কৰি দিম তেতিয়া হলে আমাৰ এলচিএম টো ওলাই যাব 2 2 গুণ 4 4 3 গুণ 12 2 12 24 24 3 গুণ হবগে 72 হল না 72 আৰু এফালে 72 into 5 তো 72 আৰু 5 যদি পূৰণ কৰো 5 2 গুণ 10 শূন্য কৰিলে 1 5 8 গুণ 35 একে 36 360 তো আমাৰ যেটো এলচিএম হেতু ওলালেগে 360 আৰু বাকিটো আমাৰ ৰিমাইন্ডাৰটো কিমান খুজিছে 1 তো তাৰ লগত 1 এটা প্লাস কৰি দিম তো এটো 361 ওলাবগে আমাৰ যেটো ফাইনাল আনসাৰ হেতু হবগে 361 ঠিক আছে 361 হ'ব ইয়াতে কাৰেক্ট আনসাৰ অপচন ডি টো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে সকলোৱে খেলিমিল লগা নাই নহয় সো এতিয়া পাৰিব চাগে এনেকুৱা ধৰণৰ কোৱেশ্চন আগবঢ়িব পাৰো নেক্সট কোৱেশ্চন দুলে নেক্সট কোৱেশ্চনটো কি দিছে চাওক এখন গাড়ীয়ে প্ৰথম 35 কিলোমিটাৰ 45 মিনিটত আৰু বাকি 69 কিলোমিটাৰ 75 মিনিটত যাত্ৰা কৰে তো গাড়ীৰ গতি কিমান হ'ব গড় গতি কিমান হ'ব A car travels the first 35 kilometer in 45 minutes and the remaining 69 kilometer in 75 minutes. What is the average speed of the car? এতিয়া এই ক্ষেত্ৰত আমাক গড় দ্ৰুতিটো কেনেকৈ উলিয়াম চাওক ইয়াতে আমাৰ দুটা সময়সীমা দি থৈছে আৰু দুটা দূৰত্ব দি থৈছে হয় না নহয় সো ইয়াতে গড় স্পিড উলিওৱা বা এভাৰেজ স্পিড উলিওৱাৰ যেটো সূত্ৰ হেতু হৈছে যে total distance হলে total distance covered আৰু divided by total time total distance covered divided by total time আৰু total time টো কি হ'ব লাগিব আৱাৰত হ'ব লাগিব মানে ঘণ্টাত হ'ব লাগিব এই সূত্ৰটো মনত ৰাখি থব মানে গড় দ্ৰুতি উলিওৱা সূত্ৰটো হৈছে ওপৰত হ'বগে মুঠ দূৰত্ব আৰু তলত হ'ব মুঠ সময় ঠিক আছে এতিয়া এই প্ৰশ্নটোত যদি আমি মুঠ দূৰত্ব আৰু মুঠ সময়টো চাওঁ total distance দে t d মানে হৈছে total distance তো এটো হৈ যাবগে 35 plus 69 মানে 35 কিলোমিটাৰ আৰু এফালে 69 কিলোমিটাৰ তো এটো হৈ যাবগে 9 5 14 4 উকলে 6 9 কে 10 104 কিলোমিটাৰ আৰু টোটাল টাইমটো যদি আমি চাওঁ টোটাল টাইমটো হৈছেগে 45 মিনিট প্লাস 75 মিনিট তো 75 আৰু 45 প্লাস কৰিলে পাছে পাছে 10 শূন্য কৰিলে 7 4 11 কে 12 120 মিনিট আৰু এই মিনিটটো যদি আমি ঘণ্টাত লৈ যাওঁ 120ক 60 ৰে হৰণ কৰিলে হৈ গল 120ক যদি 60 ৰে হৰণ কৰে তেতিয়া এটো হৈ যাবগে 2 ঘণ্টা হল এতিয়া আমি টোটাল দূৰত্বটো মানে মুঠ দূৰত্বটো পাই গলো মুঠ সময়টো পাই গলো এতিয়া আমি সূত্ৰমতে অকল হৰণ কৰি দিলে হৈ যাব তো সূত্ৰটো আছিল যে ওপৰত টোটাল ডিসটেন্সটো লিখি দিলে হল 104 আৰু তলত টোটাল টাইমটো লিখি দিলে হল তো এটো হ'ব 2 ঘণ্টা মই কাৰণ কৈছিলো সময়টো আমি ঘণ্টাত ৰাখিম এতিয়া যদি ইয়াক হৰণ কৰি দিও তেতিয়া এটো হৈ যাব 52 কিলোমিটাৰ পাৰ আৱাৰ 52 কিলোমিটাৰ পাৰ আৱাৰ মানে ঘণ্টাত 52 কিলোমিটাৰ তো অপচন ইয়াতে আমাৰ বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে সকলোৰে ক্লিয়াৰ হৈছে সো আগবাঢ়ো আমি নেক্সট কোৱেশ্চন দুলে নেক্সট কি দিছে এখন গাড়ীৰ দ্ৰুতি 10 মিটাৰ প্ৰতি সেকেন্ড হলে ইয়াৰ দ্ৰুতি কিলোমিটাৰ প্ৰতি ঘণ্টাত কিমান হ'ব এতিয়া যদি হে দ্ৰুতি বিলাক মিটাৰ পাৰ সেকেন্ডত দিয়া থাকে যদি কিলোমিটাৰ পাৰ আৱাৰত নিব লগা হয় তেতিয়া এটা সিম্পল ট্ৰিক্স আছে ট্ৰিক্সটো হৈছে যিমান মিটাৰ সেকেন্ড আমাক দিয়া আছে ধৰক এটো 10 মিটাৰ সেকেন্ড দিয়া আছে হয়নে ইয়াৰ লগত সিম্পল 18/5 এটা পূৰণ কৰি দিয়ক 18/5 পূৰণ কৰি দিয়াৰ লগে লগে ই কলৈ গুছি যাবগে কিলোমিটাৰ পাৰ আৱাৰলৈ গুছি যাব তো এতিয়া পাছে 10ক যদি হৰণ কৰে 5 2 গুণ 10 থাকি গল 2 পূৰণ 18 2 18 পূৰণ কৰিলে 36 কিলোমিটাৰ পাৰ আৱাৰ হৈ যাব বুজি পাইছে 36 কিলোমিটাৰ পাৰ আৱাৰ অপচন আমাৰ বি টো হৈ যাব শুদ্ধ উত্তৰ ঠিক একেদৰে যদি কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ড নিব লগা হয় ইয়াৰ পৰা যদি মিটাৰ পাৰ সেকেন্ড নিয়ে কিলোমিটাৰ পাৰ আৱাৰৰ পৰা তেতিয়া এই 18/5 টোক উল্টা কৰি 5/18 টা পূৰণ কৰি দিব
ঠিক আছে 5/3 এটা পূৰণ কৰি দিব তেতিয়া আমি কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ আৱাৰলৈ লৈ যাব পাৰিম ঠিক আছে সিম্পল প্ৰশ্ন হয় একদমে বেসিক বস্তু কিন্তু সকলোৱে নজনাৰ কাৰণে এনেকুৱা প্ৰশ্নবিলাক কেতিয়াবা ভুল কৰি থৈ আহে হ'ব এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে কি দিছে চাওক A car travels the distance from city Y to Z at a speed of 60 km/h and from city Z to Y at a speed of 65 km/h. What is the average speed of the car? এখন গাড়ীয়ে Y চহৰৰ পৰা Z চহৰলৈ 60 কিলোমিটাৰৰ বেগত আৰু Z চহৰৰ পৰা Y চহৰলৈ 65 কিলোমিটাৰ বেগত যাত্ৰা কৰে তেতিয়া গাড়ীখনৰ গড় গতি কিমান হ'ব এতিয়া এই ক্ষেত্ৰত কেনেকৈ উলিয়াব চাওক যে আমি গাড়ীখনৰ গড় গতি উলিয়াব দিছে হয় না নহয় তো গড় গতিটো কেনেকৈ উলিয়াব ইয়াৰ কাৰণে এটা সূত্ৰ আছে বুজি পাইছা নে প্ৰশ্নটো ভালকে পঢ়ি চাব কি কৈছে মই আপোনালোকক ডায়াগ্ৰাম এটাৰ সহায়ত বুজাবলৈ চেষ্টা কৰিছো যদি এইটো এটা y ঠাই আছে ইয়াৰ পৰা এখন গাড়ী গৈছে আৰু এইটো হৈছে z ঠাই তো যাওঁতে তাৰ স্পীডটো আছিল 60 km/h মানে আকৌ z ৰ পৰা উভতি আহিছে y লৈ আৰু উভতি আহোতে তাৰ স্পীডটো আছিল 65 মানে 65 km/h এতিয়া এই দুইটাৰ ক্ষেত্ৰতে আমাৰ গড় দুটিটো উলিয়াব গৈছে দুইটাৰ পৰা গড় দুটিটো উলিয়াব গৈছে তো এনে ক্ষেত্ৰত যদি হে y ৰ পৰা z লৈ গৈছে বা a স্থানৰ পৰা b স্থানলৈ কেতিয়াবা দিব পাৰে মানে আকৌ b স্থানৰ পৰা a স্থানলৈ উভতি আহে এতিয়া ইয়াত z ৰ পৰা y লৈ উভতি আহিছে তো এনে ক্ষেত্ৰত এটা সূত্ৰ মনত ৰাখিব আপোনালোকে সূত্ৰটো হৈছে এটো 2a * b plus 2a * b divided by a plus b হলে ইয়াতে a আৰু b কি হয় মন কৰিব a আৰু b হৈছে প্ৰথম ধ্ৰুটিটো আৰু দ্বিতীয় ধ্ৰুটিটো তো ইয়াতে আমি a টোক 60 ধৰিব পাৰো আৰু b টোক 65 বুলি ধৰিব পাৰো ঠিক আছে a মানে হৈছে 60 আৰু b মানে হৈছে 65 হল এতিয়া আমি সূত্ৰটো যদি বহুৱাই দিও তেতিয়া এটো হ'ব 2 * 60 * 65 আৰু তলত থাকিব 60 + 65 হল এতিয়া ইয়াক আমি যদি সিম্পলিফাই কৰো 2 * 60 * 65 আৰু তলত যদি এটো প্লাস কৰি দিও তেতিয়া এটো হৈ যাব 125 তো কটাকটি কৰিলে 125 ক যদি 5 এৰ কাটো এটো হ'ব 25 65 ক কাটিলে যাব 13 বাৰ আকৌ যদি 5 এৰ 60 কাটো এটো যাব 12 বাৰ 25 ক যাব 5 বাৰ তো ইয়াত কি থাকিলে চাওক মই সাইডৰ সমূহ মুছি দিছো সূত্ৰটো আপোনালোকে নোট কৰি লব ঠিক আছে কি থাকিলে ইয়াতে ওপৰত থাকিলে 2 পূৰণ 12 পূৰণ 13 আৰু তলত থাকিলেগে আমাৰ 5 এটা 2 12 আৰু 13 যদি পূৰণ কৰে কিমান হ'ব তো এটো হৈ যাবগে 312 আমি পূৰণটো কৰি থৈছো আপোনালোকে পূৰণটো কৰি চাব আৰু তলত আছে 5 এটা সিম্পল 312 ক যদি 5 এৰে হৰণ কৰো এটো 62.4 ওলাব পূৰণ হৰণটো আপোনালোকে নিজে কৰি চাব কাৰণ ডিএসএস ৰ এক্সাম আপোনালোকৰ পূৰণ হৰণখিনিও ইয়াতে কৰি দিব লগিয়া যাতে নহয় একদমে সিম্পল পূৰণ হৰণ হয় একিটা আপোনালোকে কৰি লব ঠিক আছে 62.4 আমাৰ আনসাৰ ওলাইছে তো অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পাইছে সকলে কোৱেশ্চনৰ প্যাটাৰ্নটো চাব কেনেকে কোৱেশ্চনটো আপোনালোকে সলভ কৰিব পাৰিব ফৰ্মুলাটো চাব কেনেকে কোনটো ফৰ্মুলা ইউজ কৰিব ঠিক আছে তো আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক কোনো এখন চহৰৰ জনসংখ্যা 2,80,000 জন বছৰি 6% হাৰত জনসংখ্যা বাঢ়িলে 2 বছৰৰ পাছত জনসংখ্যা কিমান হ'ব The population of a city is 2,80,000 people What will be the population after 2 years if the population grows at 6% per annum তো কোনো এখন চহৰৰ জনসংখ্যা দিয়া আছে লগতে বছৰিৰ হতকৰা হাৰ কিমান হাৰত বৃদ্ধি হৈছে এটো দিছে লগতে কিমান বছৰ বৃদ্ধি হৈছে হেতু দিয়া আছে তো এনেকুৱা ক্ষেত্ৰত আমি এটা সূত্ৰ মনত ৰাখিব লাগিব সূত্ৰটো হৈছে এটো p * 1 + r by 100 * n এই সূত্ৰটো মনত ৰাখি থব এটো হৈছে যদিহে কোনো এখন চহৰৰ জনসংখ্যা দিয়া থাকে এই p টোৱে আমাৰ মুঠ জনসংখ্যাটো বুজাব 1 টো সূত্ৰৰ পৰা আহিছে r মানে হৈছে যেটো বছৰি হতকৰা হাৰ দিয়া থাকিব মানে ইয়াতে 6% r টো হৈছে 6% তলত 100 থাকিলে সূত্ৰৰ পৰা আৰু n মানে হৈছে বছৰটো বা সময়সীমাটো কিমান বছৰত দিয়া আছে এটো n টো অকল বছৰত দিয়া থাকিলে পাৰিব দে উলিয়াবলে বছৰত যদি দিয়া নাথাকে বেলেগ সূত্ৰ আমি এপ্লাই কৰিম সো ইয়াতে n মানে হৈছে 2 বুজি পালে p টো হৈ যাবগে 2,80,000 এতিয়া এই সূত্ৰটো যদি আমি গুটেইখিনি বহুৱাই দিও তেতিয়া আমাৰ আনসাৰটো ওলাই যাব তো ক্যালকুলেশনটো অলপ দীঘলীয়া হ'ব এই সূত্ৰটো আপোনালোকে নোট কৰি লব
ঠিক আছে ক্যালকুলেশন হেকাৰণে কৈছো মই ক্যালকুলেশন বিলাক যেতিয়া দিঘলিয়া হয় হেকাৰণে আপোনালোকে যিমান ঘৰত প্ৰেক্টিস কৰি যাব হিমান আপোনালোকৰ কমটো টাইমটো কম লাগিব বুজি পাইছে সো এতিয়া আমি সূত্ৰত যদি বহুৱাই দিও তেতিয়া এটো 2,80,000 আহিব ইনটু আহিব 1 প্লাস এটো 6/100 ইনটু 2 মানে ওপৰত স্কয়াৰ ঠিক আছে এতিয়া এটো 2,80,000 ইনটু এটো যদি আমি কৰো 100 এটা লখাগু আহিলে এফালে থাকিলে 100 যোগ 6 আৰু তলত ওপৰত 2 টো পূৰণ হিচাপে থাকিলে ঘাত হিচাপে থাকিলে তো এটো 2,80,000 ইনটু 106/100 ইনটু 106/100 ইয়াতে দুবাৰ পূৰণ কৰিলো কাৰণ স্কয়াৰ হৈছে যে হেকান ডাইৰেক্ট দুবাৰ পূৰণ কৰি দিছো তো এতিয়া 1 ৰ পৰা দুটা শূন্য কাটিলো এফালে দুটা শূন্য কাটিলো ইয়াতো 1 ৰ পৰা দুটা শূন্য কাটিলো ইয়াতো দুটা শূন্য কাটিলো তেতিয়া আমাৰ ফাইনাল আনসাৰটো কি থাকিলে 28 ইনটু 106 ইনটু 106 এতিয়া এই তিনিটা সংখ্যা পূৰণ কৰি দিওক আমাৰ আনসাৰটো ওলাই যাব ঠিক আছে সো এই তিনিটা সংখ্যা যদি আমি পূৰণ কৰো পূৰণটো আমি আগতেই কৰি থৈছো আপোনালোকে কৰি চাব এটো হৈ যাবগে 3,14,608 314608 তো এটো হৈ যাব আমাৰ ফাইনাল আনসাৰ অপচন কোনটো আছে চাওক এটো অপচন সি আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো 2,80,000 জন যেতিয়া মানুহৰ 6% বছৰি হাৰত বৃদ্ধি হয় 2 বছৰ পিছত জনসংখ্যাটো হ'বগে 3,14,608 জন সকলোৱে বুজি পাইছে এই সূত্ৰটো এপ্লাই কৰি আপোনালোকে সলিউশনটো উলিয়াব পাৰিব এতিয়া আগবাৰো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক The length of a rectangle is 15 cm and the length of its diagonal is 17 cm. Find the area of the rectangle. এটা আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য যদি 15 cm হয় আৰু ইয়াৰ তিৰ্যকৰ কৰ্ণ যদি 17 cm হয় তেতিয়া হলে আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল কিমান হ'ব মানে কালিটো উলিয়াব দিছে আমাৰ এৰিয়াটো উলিয়াব দিছে সো আমি আয়তক্ষেত্ৰৰ যদি চাও এনেকুৱা ধৰণৰ আয়তটো আছে ইয়াৰে এটো হৈছে ডায়াগোনাল বা যেটো তিৰ্যক বা কৰ্ণ বুলি কওঁ তো কৰ্ণটোৰ দৈৰ্ঘ্য দিতে আছে 17 আৰু যেডাল আয়তক্ষেত্ৰটোৰ দৈৰ্ঘ্য হেতু হৈছে 15 তো ইয়াতে আমাৰ প্ৰস্থটো বি টো দিয়া নাই ব্ৰেডটো দিয়া নাই সো ইয়াতে আমি যদি চাও যেটো আয়ত থাকে তাতে এটা সমকোণী ত্ৰিভুজ গঠন হয় হেতু সদায় মনত ৰাখিব আৰু তাতে আমি পাইথাগোৰাছৰ সূত্ৰটো লগাব পাৰো তো এই সমকোণী ত্ৰিভুজটোতে এই কৰ্ণ আৰু দৈৰ্ঘ্য আৰু প্ৰস্থৰ পৰা আমি এটা পাইথাগোৰাছৰ সূত্ৰ যদি বহুৱাও তেতিয়া কি হ'ব এটো যে 17 স্কয়াৰ সমান 15 স্কয়াৰ যোগ b মানে প্ৰস্থ স্কয়াৰ পাইথাগোৰাছৰ সূত্ৰটো কি কয় যে যেডাল সমকোণী ত্ৰিভুজ যদি থাকে তাতে যেডাল তিৰ্যক বা কৰ্ণ থাকে বা অতিভুজ থাকে যেটো তিৰ্যক বুলি কয় আয়তৰ ক্ষেত্ৰত তিৰ্যক বা কৰ্ণ বুলি কয় এনে নৰমালি সমকোণী ত্ৰিভুজত অতিভুজ বুলি কোৱা হয় হলনে তো যদি যিডাল অতিভুজ থাকে অতিভুজৰ যদি আমি বৰ্গ কৰো তেতিয়া বাকি যিডাল বাহু থাকে সেই বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান হয় মানে বুজি পাইছে তো এটো হৈছে এটো 17 স্কয়াৰ কৰিলে তেতিয়া হ'বগে 289 আৰু ইফালে হ'বগে 15 স্কয়াৰটো যদি ইফালে লৈনো মাইনাস হ'ব 15 স্কয়াৰ মানে আছে 225 আৰু ইফালে থাকি যাব তেতিয়া b স্কয়াৰ তো ইফালে 289 ৰ পৰা 225 গুছি গল থাকি যাব 64 আৰু ইফালে b স্কয়াৰ তো b স্কয়াৰটো ইফালে অন্তৰাই দিলে √64 বহিব তেতিয়া হেতু হৈ যাব b তো b ৰ ভ্যালুটো কিমান থাকিব √64 মানে আমি জানো সদায় 8 তো আমি প্ৰস্থটো পাই গলো কিমান 8 সেন্টিমিটাৰ হল প্ৰস্থটো পাই গলো আমি 8 সেন্টিমিটাৰ এতিয়া প্ৰশ্নটো পালো যেতিয়া আমি কালিটো উলিয়াব পাৰিম মানে কালিটো কেনেকৈ উলিয়াম যে এৰিয়া উলিওৱা যেটো ফৰ্মুলা হেতু হৈছে l * b মানে 15 পূৰণ 8 15 পূৰণ 8 কৰিলে এটো হৈ যাবগে 120 সেন্টিমিটাৰ স্কয়াৰ 120 সেন্টিমিটাৰ স্কয়াৰ অপচন সি টো হৈ যাব আমাৰ শুদ্ধ উত্তৰ অপচন সি টো হৈ গল ইয়াতে কাৰেক্ট আনসাৰ কল বুজি পালে নেক্সট কোৱেশ্চনটো চাওক তেতিয়া এটা আয়তৰ কালি 252 সেন্টিমিটাৰ স্কয়াৰ আৰু ইয়াৰ দীঘ আৰু প্ৰস্থৰ অনুপাতিত হৈছে 9:7 ইয়াৰ পৰিসীমা কিমান The area of a rectangle is 252 centimeter square. If the ratio of their length and breadth is 9:7, what is the perimeter of the rectangle? Etia so kali dit hoise 252 centimeter square aru dীঘ aru prostho অনুপাত dit hoise 9:7. Etia jote অনুপাত দেখো আমি এটা কথা মন কৰিম যে অনুপাত jote আমি দেখিম সেই অনুপাতটোক এটা ৰাখি লৈ আমি পৰিণত কৰিলম মানে এই 9:7 টোক আমি দিকটোক ধৰিলছো 9x আৰু প্ৰস্থটোক ধৰিলছো আমি 7x ঠিক আছে এতিয়া এটোৱে দিক হয় l হয় এটো আৰু প্ৰস্থটো এটোৱে হয় ব্ৰেডটো সো আমি জানো যে এৰিয়া কেনেকৈ উলিয়াই এৰিয়া হৈছে l * b ইয়াৰ আগৰ প্ৰশ্নটোতে কৰি আহিছো
তো এৰিয়াটো আমাক ইয়াত দি থৈছে 252 252 ইকুৱেল কি হ'ব 9x * 7x ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়ালে দৈৰ্ঘ্যৰ প্ৰস্থটো ওলাই যাব তো এটো হ'বগে 252 ইকুৱেল 9 আৰু 7 পূৰণ কৰিলে 9 7 গুণ 63 আৰু ফালে x আৰু x পূৰণ কৰিলে x স্কয়াৰ 63 x স্কয়াৰ ইকুৱেল 252 পালো এতিয়া ফালে যদি আমি চাও x স্কয়াৰ ইকুৱেল কি থাকিব তেতিয়া 252 ডিভাইডেড বাই 63 হলে আৰু 63 এ যদি আমি 252 ক ডিভাইড কৰি দিও তেতিয়া ইয়াৰ যেটো ভ্যালু হেতু হবগে 4 কিমান হবগে 4 তেতিয়া x ৰ মান হবগে √4 আৰু √4 মানে আমি সকলোৱে জানো 2 হয় হলে x ৰ ভ্যালুটো আমি পাই গলো 2 এৰকলৈকে আপোনালোকে নোট কৰি লওক তাৰ পিছত এতিয়া আমি উলিয়াম যে এটা আছিল দৈৰ্ঘ্য আৰু এটা আছিল প্ৰস্থ তো দৈৰ্ঘ্যটো হৈ গলগে 9 * 2 মানে 9 * 18 হলে আৰু প্ৰস্থটো আছিল 7 * 2 হ'ব এতিয়া তো 7 * 14 এটা পাই গলো আমি দৈৰ্ঘ্যটো 18 আৰু প্ৰস্থটো পাই গলো 14 এতিয়া আমাক উলিয়াব দিছিলে কি পৰিসীমাটো তো পৰিসীমা উলিওৱা যেটো সূত্ৰ পেৰিমিটাৰ উলিওৱা সূত্ৰ হেতু হৈছে 2 * l + b হলনে 2 * l মানে হৈছে 18 যোগ 14 তো 18 আৰু 14 যোগ কৰিলে তো হৈ যাব 32 2 আৰু 32 পূৰণ কৰিলে হৈ যাব 64 সেন্টিমিটাৰ তো আমাৰ যেটো ফাইনাল আনসাৰ এটো লাগে 64 সেন্টিমিটাৰ অপচন ইয়াতে এটো হৈ যাব শুদ্ধ উত্তৰ অপচন এটো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে সকলোৰে ক্লিয়াৰ হৈছে সাগে তো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে কি কৈছে চাওক এজন মানুহে 15 মিটাৰ প্ৰতি সেকেন্ড দ্ৰুতিৰে ভ্ৰমণ কৰিছে 20 ঘণ্টাত তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিব এতিয়া এটোৱে চাওক আমি অলপ আগতে এটা প্ৰশ্ন কৰি আহিছিলো যে যদিহে কোনো এটা দ্ৰুতি মিটাৰ পাৰ সেকেন্ডত দিয়া আছে আৰু হেতু যদি কিলোমিটাৰ পাৰ আৱাৰত নিব লাগে আমি কেনেকে নিব লাগে কাৰণ আমি ইয়াতে প্ৰশ্নটোত 20 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব বুলি কৈছে ইয়াত কিন্তু দিয়া আছে দ্ৰুতিটো মিটাৰ পাৰ সেকেন্ডত তো প্ৰথমতে আমি ঘণ্টা প্ৰতি ঘণ্টাত কিমান যাব হেতু উলিয়াই লব লাগিব তো 15 দিয়া আছে 15 লগত আমি কি পূৰণ কৰিব লাগে 18/5 এটা পূৰণ কৰিব লাগে তো এটো 5 * 15 যাব 3 বাৰ থাকি গল 3 পূৰণ 18 3 18 পূৰণ কৰিলে এটো হৈ যাবগে 54 কিলোমিটাৰ পাৰ আৱাৰ 54 কিলোমিটাৰ পাৰ আৱাৰ হবগে বুজি পালে এতিয়া তো মানুহজনে ঘণ্টাত কেই কিলোমিটাৰ যায় 54 কিলোমিটাৰ যায় তো এতিয়া প্ৰশ্নটোত কৈছে যে 20 ঘণ্টাত কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব তো এতিয়া 20 ৰ লগত অকল 54 টো পূৰণ কৰি দিয়ক সিম্পল একো নাই কথাটো ইয়াতে অকল এটো পূৰণ কৰিলে হৈ যাব তো এটো হৈ গলগে 1080 কিলোমিটাৰ মানুহজনে 20 ঘণ্টাত কিমান কিলোমিটাৰ যাব 1080 কিলোমিটাৰ যাব ইয়াতে অপচন আমাৰ এটো হৈ যাব কাৰেক্ট আনসাৰ কোনটো কি দিছে এটা বৰ্গক্ষেত্ৰৰ বাহুৰ জোখ 40 সেন্টিমিটাৰ হলে ইয়াৰ কালি কিমান হ'ব if the side of a square measures 40 centimeter its area is তো যদি কোনো বৰ্গৰ বাহুৰ জোখ দিয়া আছে আৰু ইয়াৰ কালি উলিয়াবলে দিয়ে তেতিয়া হলে তাৰ বৰ্গৰ কালি উলিওৱা ফৰ্মুলাটো আমি জানিলে হৈ যাবগে তো বৰ্গৰ কালি উলিওৱা যেটো ফৰ্মুলা এৰিয়া হেতু হৈছে বাহু পূৰণ বাহু মনত ৰাখি দাও বাহু পূৰণ বাহু কৰিলে হৈ যাব মনত ৰাখি দাও বৰ্গৰ যেটো এৰিয়া আছে সেই এৰিয়া উলিওৱা যেটো সূত্ৰ হেতু হৈছে বাহু পূৰণ বাহু তো ইয়াতে বাহুটো আমাক দি থৈছে 40 তো সিম্পল 40 পূৰণ 40 কৰিলে ওলাই যাব 40 আৰু 40 পূৰণ কৰিলে কিমান হ'ব 4 4 গুণ 16 আৰু ফলে দুটা শূন্য আৰু যেটো সেন্টিমিটাৰ দিয়া আছে সেই সেন্টিমিটাৰ এককটো স্কয়াৰ কৰি দিয়ক সদায় মনত ৰাখিব যেতিয়াই কালি উলিয়াব যেটো একক দিয়া থাকিব তাৰ বৰ্গ লিখিব মানে সেন্টিমিটাৰ দিয়া থাকিলে সেন্টিমিটাৰ স্কয়াৰ লিখিব মিটাৰ দিয়া থাকিলে মিটাৰ স্কয়াৰ লিখিব কিলোমিটাৰ দিয়া থাকিলে কিলোমিটাৰ স্কয়াৰ লিখিব যদিহে কালি উলিয়াব দিয়ে ঠিক আছে তো আমাৰ আনসাৰটো হৈ যাবগে 1600 সেন্টিমিটাৰ স্কয়াৰ তো কোনটো অপচন আছে অপচন এ আছে অপচন এ টো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে চাগে সো আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে কি কৈছে চাওক এটা আয়তৰ প্ৰস্থ 3 সেন্টিমিটাৰ আৰু কালি 18 সেন্টিমিটাৰ স্কয়াৰ হলে মানে 18 বৰ্গ সেন্টিমিটাৰ হলে আয়তটোৰ দৈৰ্ঘ্য কিমান হ'ব What is the length of a rectangle if its width is 3 cm and the area is 18 cm square? এতিয়া আমাক ইয়াত কি দিছে এটা আয়তৰ প্ৰস্থ দি থৈছে আৰু কালি দি থৈছে তাৰ পৰা দৈৰ্ঘ্যটো উলিয়াব দিছে তো আমি সদায় মনত ৰাখিব লাগিব যে আয়তৰ যেটো কালি উলিওৱা সূত্ৰ ফৰ্মুলা আয়তৰ যেটো এৰিয়া উলিওৱা ফৰ্মুলা হেতু হৈছে l * b এটো মনত ৰাখিব যেনেকৈ আমি বৰ্গৰটো পাইছিলো বাহু পূৰণ বাহু এই আয়তৰ এৰিয়া উলিওৱা ফৰ্মুলাটো হৈছে l * b l মানে হৈছে লেন্থ আৰু b মানে হৈছে ব্ৰেড অৰ্থাৎ l মানে হৈছে দৈৰ্ঘ্য আৰু b মানে হৈছে প্ৰস্থ ঠিক আছে ইয়াতে আমাক
এৰিয়া কালিটো দি থৈছে 18 সেন্টিমিটাৰ সো এৰ জায়গাত আমি 18 লিখিলো এল টো আমাৰ দি থোৱা নাই সেই কাৰণে এল টো যেনেকৈ আছে আমি এল হিচাপে লিখিলো আৰু ব্ৰেডটো অৰ্থাৎ প্ৰস্থটো যেটো দি থৈছে 3 সেন্টিমিটাৰ তো আমি তাত 3 লিখি দিলো এতিয়া সমান চিনৰ হুফালে এল পূৰণ 3 হৈ আছে সমান চিনৰ এফালে 3 টো গুছি অহাৰ লগে লগে হৰণ হৈ যাব মানে এটো হৈ যাব 18 তলত 3 সমান এল এতিয়া সিম্পল 18 ক 3 ৰে হৰণ কৰি দিম আমাৰ তেতিয়া দৈৰ্ঘ্যটো ওলাই যাব 3 18 হৰণ কৰিলে যাব 6 বাৰ তো আমি এলৰ ভ্যালুটো কিমান পালো 6 সেন্টিমিটাৰ এটা চাব ইয়াত যেহেতু দৈৰ্ঘ্যটোহে উলিয়াব দিছে এই কাৰণে ইয়াতে কিন্তু স্কয়াৰ কৰি নিদিও আমি অকল দৈৰ্ঘ্যবিলাক পৰিসীমাবিলাক এবিলাকত আমি এককটো যেনেকৈ থাকে তেনেকৈ থাকিব তো আমাৰ আনসাৰটো ওলাই গলগে 6 সেন্টিমিটাৰ অপচন এটো হ'ব কাৰেক্ট আনসাৰ বুজি পালে সকলোৱে চাগে আগবাঢ়ো নেক্সট কোৱেশ্চনটোলৈ আমি নেক্সট প্ৰশ্নটোত কি দিছে এটা সমান্তৰিকৰ কালি 50 সেন্টিমিটাৰ স্কয়াৰ আৰু সমান্তৰিকটোৰ ভূমি 5 সেন্টিমিটাৰ হলে ইয়াৰ উন্নতি কিমান হ'ব If the area of a parallelogram is 50 centimeter square and the ground of the parallelogram is 5 centimeter, then the height is সমান্তৰিকৰ যেটো কালি ওলোৱা ফৰ্মুলা হেতু হৈছে b into h মনত ৰাখি থব সমান্তৰিকৰ কালি ওলোৱা ফৰ্মুলাটো হৈছে b into h b মানে হৈছে ভূমি আৰু h মানে হৈছে উন্নতি বা উচ্চতা ঠিক আছে এটো হৈছে সমান্তৰিকৰ কালি ওলোৱা ফৰ্মুলা মনত ৰাখি থব ইয়াতে এতিয়া কালিটো দি থৈছে আমাৰ 50 তো এৰ জায়গাত আমি 50 লিখিলো ভূমিটো আমাৰ দি থৈছে 5 আৰু h টো দিয়া নাই আমাক উলিয়াব কৈছে তো এটো একে ধৰণে 5 টো এফালে গুছি অহাৰ লগে লগে হৈ যাব হৰণ তো এটো 50 হল তলত 5 এফালে h থাকিলে তো 5 এ 50 ক যাব 10 বাৰ তো আমাৰ h টো কিমান পাই গলো আমি 10 সেন্টিমিটাৰ উচ্চতাটো বা উন্নতি পালো 10 সেন্টিমিটাৰ অপচন আমাৰ ইয়াটো এটো হ'ব কাৰেক্ট আনসাৰ হল বুজি পালে একেবাৰে সিম্পল কিন্তু কোৱেশ্চন হয় আৰু এনেকুৱা ব্লেক কোৱেশ্চনে কিন্তু আপোনালোকৰ পৰীক্ষাত আহিব কাৰণ লেভেলটো একদম লো হয় অকল ক্লাস 6 7 আৰু 8 লেভেলৰ লৈকে আপোনালোকৰ কোৱেশ্চন ব্লেক আহিব সো যিমান ব্লেক আমি ক্লাস দি আছো ডেইলি ক্লাস ব্লেক আপোনালোকে চাব আৰু এক্সামৰ আগত এবিলাক ৰিভাইজ কৰি যাব নেক্সট প্ৰশ্নটো চাওক এটা ত্ৰিভুজৰ ভূমি 15 সেন্টিমিটাৰ আৰু উন্নতি 16 সেন্টিমিটাৰ গতিকে ত্ৰিভুজটোৰ কালি কিমান হ'ব A triangle has a ground of 15 centimeter and the elevation of 16 centimeter. So the area of the triangle is এতিয়া ত্ৰিভুজৰ ভূমি ওলোৱা ফৰ্মুলাটো চাওক ত্ৰিভুজৰ এৰিয়া ওলোৱা ফৰ্মুলাটো হৈছে 1/2 b into h মানে 1/2 ভূমি পূৰণ উন্নতি ঠিক আছে এটো হৈছে ত্ৰিভুজৰ কালি ওলোৱা ফৰ্মুলা আৰু যিমানখিনি ফৰ্মুলা লিখি গৈছো এবিলাক কিন্তু আপোনালোকে নোট কৰি যাব এটা হলে আপোনালোকৰ হেল্প হ'ব আৰু যিসকলে জানে অলৰেডি তেওঁলোকৰ বাবে তো টেনচন নাই সো ইয়াতে আমাৰ কালিটো দি থোৱা নাই উলিয়াব দিছে তো এটো 1/2 লিখিলো b টো আমাৰ দি থৈছে 15 সেন্টিমিটাৰ আৰু h টো দি থৈছে 16 সেন্টিমিটাৰ তো এতিয়া দুয়ে যদি আমি 16 কাটি দিও এটো যাব 8 বাৰ তো এতিয়া সিম্পল 15 পূৰণ 8 কৰিলে আমাৰ এৰিয়াটো ওলাই যাব 15 ৰ লগত যদি 8 পূৰণ কৰো 8 5 গুণ 40 শূন্য কৰিলে 4 8 গুণ 8 4 12 120 সেন্টিমিটাৰ 120 সেন্টিমিটাৰ স্কয়াৰ দে কালিটো সদায় সেন্টিমিটাৰ স্কয়াৰত ৰাখিম তো অপচন আমাৰ এটো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে কেনেকৈ আমি ত্ৰিভুজৰ কালিটো উলিয়াইছো হল যদি আপোনালোকে এটো পাৰিছে তেতিয়াহলে তো ভালে আৰু যদি আপোনালোকে নাই মানে বুজি পোৱা নাই তেতিয়াহলে কমেন্টত জনাব ঠিক আছে সকলোৱে বুজি পাবই লাগে একদম সিম্পল কোৱেশ্চন হয় আৰু এই ফৰ্মুলা বিলাক কিন্তু নোট কৰি লব আপোনালোকে বহুত হেল্প হ'ব আপোনালোকৰ পিছত নেক্সট প্ৰশ্নটো কি দিছে এটা বৰ্গৰ বাহুৰ দিক দিয়া আছে আমাৰ 6.3 সেন্টিমিটাৰ গতিকে বৰ্গটোৰ পৰিসীমা কিমান হ'ব The length of the side of a square is 6.3 centimeter. So the perimeter of the square is এবাৰ আমাৰ পৰিসীমা উলিয়াব দিছে পৰিসীমা মানে হৈছে যেটো বাউন্ডাৰি থাকে গুটি তো বৰ্গৰ বাহুৰ দৈৰ্ঘ্য দিয়া আছে আমাৰ 6.3 মানে 6.3 সেন্টিমিটাৰ এতিয়া আমাৰ পৰিসীমাটো উলিয়াব দিছে পৰিসীমাটো পেৰিমিটাৰ বুলি লিখা হয় মই হেকাৰণে p বুলি ইয়াক লিখি লৈছো তো পৰিসীমা উলিওৱা ফৰ্মুলাটো হৈছে 4 into বাহু মনত ৰাখি থব 4 into কি বাহুৰ দৈৰ্ঘ্য এতিয়া ইয়াতে 4 into কি হ'ব 6.3 4 into 6.3 কৰিলে আমাৰ আনসাৰটো ওলাই যাব এটা 6.3 লগত যদি 4 পূৰণ কৰো 3 4 গুণ 12 2 কৰিলে 1 6 4 গুণ 24 কে 25 এটো হৈ যাবগে 25.2 সেন্টিমিটাৰ 25.2 সেন্টিমিটাৰ এতিয়া আমাক চাব ইয়াত সেন্টিমিটাৰ স্কয়াৰ কিন্তু নিলিখো কাৰণ পৰিসীমাৰ কথা মই আপোনাক কৈছিলো যে পৰিসীমাত আমি স্কয়াৰত নিলিখো সো অপচন আমাৰ ইয়াতে এটো হ'ব শুদ্ধ উত্তৰ বুজি পালে নেক্সট প্ৰশ্নটো আগবাঢ়ো কি কৈছে 8 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা ঘনকৰ আয়তন কিমান হ'ব the volume of a cube which side is 8 centimeter এতিয়া কি কৈছে ঘনকটো এটা 3D বস্তু হয় ঠিক আছে তিনটা ডাইমেনশন থকা বস্তু হয়
সেইকাৰণে ঘনকৰ যিটো আয়তনৰ সূত্ৰ সেইটো মনত ৰাখিব লাগিব তো আমি মনত ৰাখিম যে ঘনকৰ যিটো আয়তন ভলিউম এই ভলিউম ওলোৱা সূত্ৰটো হৈছে ঘনকৰ ক্ষেত্ৰত L কিউব মনত ৰাখি দিব কি হয় L কিউব বা A কিউব যেটো বাহু থাকে বাহু পূৰণ বাহু কৰিলে হৈ যাব ঠিক আছে মানে এটো বাহু পূৰণ বাহু বুজি পালে এতিয়া ইয়াত বাহুটোৰ দৈৰ্ঘ্য দিটো আছে 8 মানে আমি 8 কিউব কৰিলে ওলাই যাব তো 8 কিউব কৰিলে কিমান হ'ব 8 7 গুণ 64 লগত আকৌ 8 8 4 গুণ 32 ৰ 2 কৰিলে 3 8 6 গুণ 48 49 50 51 512 512 512 ঠিক আছে 512 512 সেন্টিমিটার কিউব মনে ৰাখি দেব এই যেটো আয়তন থাকে আয়তনটো আমি সদায় কিউবত লিখো ঠিক আছে আয়তনটো সদায় কিয়ত লিখা হয় কিউবত লিখা হয় সো অপচন এটো হ'ব ইয়াতে কারেক্ট আনসার হল বুজি পাইছে তো ঘনকৰ যেটো আয়তন উলিয়া সূত্ৰ হেতু মনটো ইম্পৰ্টেন্ট হয় মনত ৰাখি থব নেক্সট কোৱেশ্চনটো কি দিছে চাওক বৰ্গাকাৰ পথাৰ এখনৰ এটা বাহুৰ দিক 64 মিটাৰ একে সমানকালীৰ এখন আয়তাকাৰ পথাৰ আছে যাৰ প্ৰস্থ 32 মিটাৰ ইয়াৰ দিক কিমান হ'ব The length of one arm of a field of বৰ্গাকাৰ মানে তো স্কয়াৰ হ'ব লাগিছিলে of a square is 64 meter there is a rectangular field of uniform area মানে দুটাৰ এৰিয়াটো সমান হয় কালিটো সমান হয় with a width of 32 meter its length will be কিমান হ'ব এতিয়া কি কৈছে প্ৰশ্নটো ভালকে পঢ়িলো বৰ্গাকাৰ পথাৰ এখন আছে যাৰ বাহুৰ দিকটো 64 মিটাৰ হয় আৰু তাৰ হৈতে একে সমানকালীৰ এখন আয়তাকাৰ পথাৰ আছে যাৰ প্ৰস্থটো 32 মিটাৰ হয় ইয়াৰ দিকটো কিমান হ'ব মানে ভালদৰে বস্তুটো চাওক মই তলত ছবি আঁকি আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো এনেকুৱা এটা বৰ্গ আছে হলনে বৰ্গৰ চাৰিটা বাহু সমান থাকে আৰু এই গুটেকিটা 64 হয় এটো 64 এটো 64 এটো 64 আৰু এটো 64 ঠিক আছে আৰু এটা এনেকুৱা এটা আয়তাকাৰ পথাৰ আছে ঠিক আছে আয়তাকাৰ পথাৰ এটা আছে যাৰ প্ৰস্থটো 32 হয় এই প্ৰস্থটো 32 আৰু লেন্থটো আমি নাজানো এই দুইটাৰ এৰিয়াটো কিন্তু সেম হয় মানে ইয়াৰ যেটো এৰিয়া হ'ব আৰু ইয়াৰ যেটো এৰিয়া হ'ব এই দুটা এৰিয়া সেম মানে সমান এতিয়া আমি বৰ্গৰ ক্ষেত্ৰত এৰিয়াটো উলিয়াব পাৰিম বৰ্গৰ এৰিয়াটো কেনেকৈ উলিয়াম বৰ্গৰ এৰিয়াটো হৈছে বাহু পূৰণ বাহু মানে 64 পূৰণ 64 কৰিলে ওলাই যাব এতিয়া সিম্পল 64 আৰু 64 পূৰণ কৰিব চাম আমি মই ইয়াতে সাইডত লিখিছো চাওক ভালকে মই ৰেক্টেংগলটো মুছি দিছো 64 আৰু 64 যদি পূৰণ কৰো কিমান হয় 4 4 গুণ 16 6 উকলিলে 1 4 6 গুণ 24 একে 25 6 4 গুণ 24 4 উকলিলে 2 6 6 গুণ 36 37 38 6 5 4 9 8 10 গুণ কৰিলে 4096 এতিয়া আমি বৰ্গৰ কালিটো কিমান পালো 4096 ঠিক আছে এতিয়া মই ক্যালকুলেশনটো মুছি লৈছো চাওক ভালকে চাব এতিয়া যেটো আমাৰ ৰেক্টেংগল আছিল ইয়াৰ এতে এৰিয়াটো হ'ব 4096 এ হ'ব আৰু ইয়াৰ ব্ৰেডটো 32 এল টো আমি উলিয়াব লাগে এতিয়া আয়তৰ ঠিক আছে এটো আয়ত হয় যদি বৰ্গ কৈছো আপোনালোকে চাই লব এটো আয়ত হয় আয়তটো যি কালি হেতু পাইছো আমি 4096 সেন্টিমিটাৰ স্কয়াৰ মিটাৰ দিয়াছ না মিটাৰ স্কয়াৰ হল এতিয়া ইয়াৰ যেটো আয়তৰ ফৰ্মুলা উলোৱা সূত্ৰ হেতু হৈছে L * B তো ইয়াত যদি আমি চাও 4096 এটো হ'ব আৰু L টো আমি নাজানো L টো উলিয়ামগে আৰু ব্ৰেড টো হ'ব 32 হল এটা সিম্পল 32 টো এফালে গুছি অহাৰ লগে লগে হৈ যাব হৰণ 4096 ৰ তলত হ'বগে 32 আৰু এফালে থাকিলে L এতিয়া সিম্পল আমি 4096 ক 32 ৰে হৰণ কৰি দিম তেতিয়া হলে আমাৰ আনসাৰটো ওলাই যাব তো 4096 ক যদি 32 ৰে হৰণ কৰো কিমান হ'ব 32 প্ৰথমতে এবাৰ যাব 32 বাৰ আহিলে 8 9 আৰু এফালে 6 32 দুবাৰ যাব 64 হল এফালে থাকিলে 5 আৰু 6 আৰু এফালে থাকিলে 2 মানে 256 এটা 256 ক কেবাৰ যাব 32 ৰে 256 ক 32 ৰে কেবাৰ যায় 8 বাৰ যায় 8 বাৰ 256 তো আমাৰ যেটো ফাইনাল আনসাৰ ওলা লাগে হেতু ওলা লাগে 128 ফাইনাল আমাৰ লেন্থৰ যেটো লেন্থ ওলালে হেতু ওলা লাগে 128 মিটাৰ ঠিক আছে চাও ক্যালকুলেশনটো কিন্তু দীঘলীয়া আছিল সো এটো ভালদৰে আপোনালোকে চাই লব তো ইয়াতে আমাৰ অপচন এটো হৈ যাব কারেক্ট আনসাৰ হল বুজি পাইছে চাগে সকলোৱে ক্যালকুলেশনটো দীঘলীয়া হয় কিন্তু আপোনালোকে যদি
প্ৰেক্টিছ কৰে কিন্তু সোনকালে পাৰিব কৰিবলৈ হেকাৰণ যিমান পাৰে প্ৰেক্টিছ কৰিব নেক্সট প্ৰশ্নটো চাওক কি দিছে এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 12 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ হলে আয়তৰ কালি কিমান একদমই ইজি কোৱেশ্চন হয় what is the area of a rectangle whose length and width are 12 centimeter and 4 centimeter respectively অকল এৰিয়াটো উলিয়াই দিয়ক l into b কৰিবিনি 12 পূৰণ 4 কৰি দিয়ক আনসাৰটো ওলাই যাব ঠিক আছে 12 পূৰণ 4 কৰি দিলে আনসাৰটো ওলাই যাব 4 বৰং 48 সেন্টিমিটাৰ স্কয়াৰ একদম সহজ প্ৰশ্ন হয় এটো অপচন এটো হ'ব ইয়াতে শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো চাওক এটুকুৰা আয়তাকৃতিৰ ডাঠ বকলাৰ কালি 36 সেন্টিমিটাৰ স্কয়াৰ আৰু দৈৰ্ঘ্য 9 সেন্টিমিটাৰ হলে বকলাটোৰ প্ৰস্থ কিমান ইয়াতো আমাৰ সেম ধৰণৰ কোৱেশ্চনে হয় A piece of rectangular thick buckle has an area of 36 centimeter square and length of 9 centimeter. Therefore, the width of the thick buckle is. So, it is same. Amar ki dit hoise area dit hoise. Area to ami janu L into B. Area to hoise 36, L to hoise 9, breadth to uliabo lage. To ifale 36 or logot 9 to horon hoi jabo. এতিয়া 9 যদি 36 কাটো 9 4 গুণ 36 তো আমাৰ ব্ৰেথটো কিমান পালো 4 সেন্টিমিটাৰ একদম সহজ হয়নে 4 সেন্টিমিটাৰ অপচন এটো হ'ব কারেক্ট आंसर বুজি পাইছে সকলোৱে নেক্সট টু চাওক কি দিছে এটা বৃত্তৰ পৰিধি দি আছে 154 মিটাৰ ইয়াৰ ব্যাসাৰ্ধ উলিয়াব দিছে এতিয়া চাওক এই কোৱেশ্চনটো অলপমান কিন্তু টান নহয় কিন্তু অকমান ট্ৰিক্স লগোৱা কাৰণ ইয়াটো ফৰ্মুলাটো জানিব লাগিব এটা the circumference of a circle is 154 meter find its radius এতিয়া বৃত্তৰ যেটো পৰিধি উলা ফৰ্মুলা হেতু হৈছে 2 পাই r ইয়াতে পাই মানে হৈছে 22 ভাগৰ হাত মনত ৰাখিব পাইৰ ভ্যালুটো আমি সদায় 22 ভাগৰ হাত ধৰো কেতিয়াবা 3.14 ধৰা হয় কিন্তু হেতু লিখা থাকিব প্ৰশ্নত যে পাইৰ ভ্যালুটো 3.14 বুলি ধৰিব লাগে আৰু r মানে হৈছে ইয়াতে ব্যাসাৰ্ধটো ঠিক আছে r মানে হৈছে ব্যাসাৰ্ধ এটো আমাৰ উলিয়াব লাগে এতিয়া আমি ইয়াত দিয়া থৈছে 2 পাই r সমান 154 ভালকে চাব কাৰণ এই পৰিধিটো দি থৈছে 154 তো এটো 2 লিখিছো পাইৰ জায়গাত আমি 22 ভাগৰ হাত লিখিছো আৰু ইনটু r সমান 154 ঠিক আছে এতে 2 আৰু 22 পূৰণ কৰিলে ভালো হল 44 তলত হাত ইনটু r ইকুয়াল 154 এতিয়া এই 44 বাই 7 টো হিফালে যাবগে সমান চিনৰ কাৰণ তেতিয়াহে r টো অকলে থাকিব তো এটো সমান চিনৰ হিফালে যোৱাৰ লগে লগে হাতটো ওপৰত গুছি যাব 154 ৰ লগত হাতটো পূৰণ হৈ যাব আৰু তলত 44 আহি যাব হল এতিয়া 44 এ যদি আমি 154 ক কাটো 154 ক যদি 44 এ কাটো তেতিয়া এটো 3.5 টাইমছ যায় মানে 3.5 বাৰ যাব ঠিক আছে হৰণটো আপুনি কৰি চাব এটা সিম্পল 3.5 আৰু 7 পূৰণ কৰিলে আমাৰ আনসাৰটো ওলাই যাব তো 3.5 আৰু 7 যদি পূৰণ কৰে তেতিয়া এটো 24.5 ওলাব 24.5 যেটো অপচন এট আছে অপচন এটো হৈ যাব কারেক্ট आंसर বুজি পালে সকলোৱে বুজি পাইছে চাগে তো এনে ধৰণে আমি কোৱেশ্চন